সৰ্বমাতা দেৱী মনসাক প্ৰণাম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ইয়াতে যে আপোনালোকে ইমান পৰিমাণে মানুহৰ ভিৰ দেখিবলৈ পাইছে আচলতে পছৰিয়াৰ বিখ্যাত মনসা পূজাৰ এটি বিশেষ দৃশ্য মানে দেৱধ্বনিৰ নৃত্য উপভোগ কৰিবৰ কাৰণে ইয়াতে এনেকৈ হাজাৰ হাজাৰ মানুহৰ ভিৰ হৈছে। সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোক সকলোকে মনসা পূজাৰ বহুত আন্তৰিক শুভকামনা জনাইছোঁ। আৰু আমাৰ ঘৰৰ ওচৰতে মানে 10-15 কিলোমিটাৰমান হ'ব পছৰিয়াৰ এখন ইতিহাস প্ৰসিদ্ধ কালী মন্দিৰত গৈ আছোঁ আৰু পছৰিয়াৰ যে মনসা পূজা সেই মনসা পূজা হয়তো আপোনালোকে বহুতে জানে খুবেই বিখ্যাত আৰু আজি মনসা পূজাত গৈ আছোঁ। বলক পছৰিয়াৰ মনসা পূজা আপোনালোকেও চাই ল'ব আৰু তাৰে বিশেষকৈ যি দেৱধ্বনিৰ নৃত্য আছে সেই দেৱধ্বনিৰ নৃত্য খুবেই আকৰ্ষণীয় চাবলৈ। আৰু এতিয়া আমি দদৰা আহি পালোঁ। আমি মানে মোৰ লগত এফালে মানুহজনী আহিছে আৰু এফালে ধুনু আহিছে আৰু এতিয়া আহি আমি দদৰা পালোঁ আৰু দদৰাৰ পৰা এইফালে যদি চাই সন্মুখৰ ফালে এইফালে চাওক পূজাৰ গেটখন লগোৱা আছে আৰু এইফালে যদি চিধাই যায় আপোনালোকে শুৱালকুছি হাজো নলবাৰী এনেকৈ যাব পাৰিব। আৰু এতিয়া আমি এই গেটখনেৰে এনেকৈ যাই আছোঁ আৰু এতিয়া আমি পছৰিয়াৰ মনসা পূজা হোৱা ঠাইখনলৈ আহি পালোঁ। এতিয়া আমি প্ৰথমে গৈ ধূপ ধূনা চাকি বন্তি জ্বলাই ল'ম আৰু এইফালে পানীৰ ধুনীয়া ব্যৱস্থা আছে আৰু ইয়াতে আমি হাত ভৰি ধুই ল'লোঁ আৰু এতিয়া বন্তি জ্বলাবলৈ যাম আৰু তাৰ আগতে এতিয়া ধূপ লৈ লওঁ 1 পেকেট আৰু চাকি তেল শলিতা এইবোৰ ঘৰৰ পৰাই লৈ আহিছোঁ। এতিয়া ধূপ 1 পেকেট ইয়াৰ পৰা কিনি ল'ম আৰু এতিয়া মন্দিৰত আহি পালোঁ আৰু মন্দিৰটোৰ সেইফালে এতিয়া যাম আৰু তাৰ আগতে এইফালে আমি বন্তি প্ৰজ্বলন কৰি লওঁ। বন্তি প্ৰজ্বলন কৰাৰ পিছত এইফালে ওপৰৰ ফালে যাই দৰ্শন কৰি আহিম আৰু এইফালে বন্তি প্ৰজ্বলন কৰাৰ কাৰণে ঠাইসমূহ ইয়াতে দিয়া আছে আৰু ইয়াতে বন্তি প্ৰজ্বলন কৰি লওঁ। আমি ঘৰৰ পৰাই চাকি বন্তি শলিতা আৰু তেল লৈ আহিছোঁ, মাত্ৰ ধূপটোহে ইয়াতে কিনিছোঁ আৰু ইয়াতে এতিয়া আপোনালোকে ইমান ভিৰ দেখিবলৈ পোৱা নাই, কিন্তু অলপ পিছত ইয়াতে মানুহে নধৰা হৈ যাব। আৰু এইফালে চাওক প্ৰকাণ্ড দুটা বন্তি আৰু এই দুটা বন্তি এনেকৈ অনবৰতে প্ৰজ্বলিত হৈ থাকে। আৰু এইখনেই হৈছে পছৰিয়াৰ ইতিহাস প্ৰসিদ্ধ কালী মন্দিৰ আৰু এতিয়া এই ইতিহাস প্ৰসিদ্ধ মন্দিৰৰ ভিতৰলৈ সোমাবলৈ গৈ আছোঁ আৰু দেৱী মনসাক সেৱা প্ৰাৰ্থনা কৰি ল'ম আৰু তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিম। আৰু এতিয়া পছৰিয়াৰ এই ইতিহাস প্ৰসিদ্ধ কালী মন্দিৰৰ যি আয়োজন কৰা হৈছে এইবাৰ মনসা দেৱীৰ পূজা আৰু এই পূজাত আমি এতিয়া চাকি বন্তি ধূপ ধূনা জ্বলাই সেৱা প্ৰাৰ্থনা কৰিলোঁ আৰু ইয়াতে চাইছোঁ এতিয়া মানুহ এতিয়া যদিও সিমান হোৱা নাই, এতিয়া লাহে মানুহ আগমন ঘটিব কাৰণ গধূলি প্ৰায় 4:30মান বজাৰ পৰা দেৱধ্বনিৰ নৃত্য হ'ব আৰু এতিয়া আমি ইয়াতে প্ৰসাদ খাই আছোঁ আৰু এইফালে প্ৰসাদত আছে এইফালে যদি চাই বুটমাহ আছে, বাতাচা আছে, আপেল দিছে আৰু এতিয়া মানুহবিলাক ইয়াতে চাওক এনেকৈ আছে। আৰু এতিয়া আপোনালোকক মূল মন্দিৰটোৰ ফালে এপাক দেখুৱাব বিচাৰিছোঁ আৰু মূল মন্দিৰটোৰ ফালে এফালে যদি চাই এতিয়া সিমান ভিৰ নাই, তথাপিও ভক্তসকলৰ সমাগম হৈয়ে আছে। কিন্তু আবেলিৰ সময়ত বিশেষকৈ দেৱধ্বনিৰ নৃত্য যেতিয়া হ'ব তেতিয়াৰ পৰা কিন্তু এইখিনি ঠাইত এই মন্দিৰ পৰিসৰত খুবেই ভিৰ হ'ব, ৰাতিলৈকে অসংখ্য ভিৰ হৈয়ে থাকিব যেতিয়ালৈকে দেৱধ্বনিৰ নৃত্য সমাপ্ত নহয়। আৰু এইফালে চাওক এনেকৈ দেৱী মনসাৰ পূজা আয়োজন কৰা হৈছে আৰু খুবেই ভাল লাগিছে দেৱী মনসাৰ পূজা ভাগত আহিবলৈ পায়। ইতিহাস প্ৰসিদ্ধ পছৰিয়া কালী মন্দিৰ আৰু ইতিমধ্যে আমাৰ পূজা প্ৰাৰ্থনা হৈ গ'ল আৰু এতিয়া দেৱধ্বনিৰ নৃত্যৰ কাৰণে আৰু অলপ সময় অপেক্ষা কৰিব লাগিব। আৰু ইমান সময়নো কি কৰিম, সন্মুখতে গেলাৰী আছে তাতে গৈ বহি থাকিম আৰু যথেষ্টখিনি গৰমো দিছে। আমাৰ চাকি বন্তি দিয়া হৈ গ'ল আৰু এতিয়া আমি এই গেলাৰীটোত বহি আছোঁ কাৰণ এতিয়া সন্মুখত হ'ব বিখ্যাত দেৱধ্বনিৰ নৃত্য আৰু দেৱধ্বনিৰ নৃত্য চোৱাৰ কাৰণে এতিয়া এই গেলাৰীত বহি অপেক্ষা কৰি আছোঁ। আৰু তাতে গেলাৰীত বহি আছিলোঁ, গেলাৰীত বহি থকাতে ধুনুৱে ক'লে ধুনুৰ বোলে আইচক্ৰীম খাবলৈ মন গ'ল আৰু এতিয়া আইচক্ৰীম নিবলৈ আহিছোঁ। ধুনু তাতে গেলাৰীতে বহি আছে আৰু এতিয়া মানুহ তেনেকৈ হোৱা নাই। যেতিয়া দেৱধ্বনিৰ নৃত্য আৰম্ভ হ'ব তাৰ আগে এইখিনিত আপোনালোকে কেৱল মানুহ দেখিবলৈ পাব। আৰু এফালে যদি চাই চাৰিওফালে ৰাস্তাৰ দুয়োফালে এনেকৈ দোকান পোহৰবিলাক এনেকৈ ধুনীয়াকৈ সজাই দিছে। আৰু ইয়াৰ পৰা কুলফি 3টা কিনি লৈছোঁ 3জনৰ কাৰণে আৰু এতিয়া কুলফি
কুলফি খাম আজি আৰু এতিয়া প্ৰায় দিনৰ 3 মান বাজিছে তথাপিও মানুহ লাহে লাহে আহি আছে আৰু মানুহ অহালৈকে ৰখি আছোঁ মানে যেতিয়ালৈকে দেৱধনীৰ নৃত্য আৰম্ভ নহয় তেতিয়ালৈকে ইয়াতে ৰখি আছোঁ আৰু যেতিয়া দেৱধনীৰ নৃত্য আৰম্ভ হ'ব এই ঠাইখিনিত আপোনালোকে মানুহ দেখিব মানুহ কিমান মানুহ এই ঠাইখিনিত গিজগিজাই থাকিব আৰু এইফালে এই গেলাৰীত মানুহ নধৰা হৈ যাব আৰু আমি গেলাৰীত বহি থকা বেছি সময় হোৱাই নাই আমাৰ বৰফটো মানে আইচক্ৰীমটো শেষ হোৱা সময়লৈকে ইয়াতে চক ইমান মানুহ একত্ৰিত হৈ গৈছে ইমানেই মানুহ এইখিনিতো মানুহ কমে মুঠতে এই ঠাইখিনি মানুহৰে নধৰা হৈ যাব আৰু চক গেলাৰী লাহে লাহে ফুল হ'বলৈ ধৰিছে আৰু মানুহ এনেকৈয়ে আহি আছে বিশেষকৈ দেৱধনী নৃত্য চাবৰ কাৰণে আৰু ইতিমধ্যে চক গেলাৰীত কিমান মানুহ আৰু ইতিমধ্যে দেৱধনীৰ নৃত্য আৰম্ভ হৈ গ'ল এফালে ঢুলীয়াসকল আহিছে আৰু দেৱধনীৰ নৃত্য কৰা বিশেষ ব্যক্তিজন ইতিমধ্যে চাওক হাতত প্ৰকাণ্ড দা লৈ তেওঁ আহি গৈছে আৰু এতিয়া দেৱধনীৰ নৃত্য আপোনালোকে চাবলৈ পাব বলক এতিয়া দেৱধনীৰ নৃত্য কেনেকুৱানো চাই লওঁ আৰু মই এতিয়া এনেকৈ সেলফি ষ্টিকডাল লৈ কেমেৰাটো চাৰিওফালে এনেকৈ ঘূৰাই দিছোঁ আৰু মানুহৰো যথেষ্ট ভিৰ যথেষ্ট হাল্লাও হৈ আছে যেহেতু অগণন মানুহ ইয়াতে একত্ৰিত হৈছে আৰু আনফালে ঢুলীয়া আৰু পেপাৰ মাত আৰু এফালে দেৱধনীৰ নৃত্য ইতিমধ্যে চলি আছে আৰু মই যদি ৰিয়েলকৈ কথা কওঁ হয়তো আপোনালোকে তেনেকৈ বুজি নাপাব সেইকাৰণে ভইচ অভাৰকে কৰি দিছোঁ আৰু এনেকৈ এই বিশেষ নৃত্যটো চাবৰ কাৰণে প্ৰতি বছৰে ইয়াতে এনেকৈ হাজাৰ মানুহৰ ভিৰ হয় একত্ৰিত হয় এনেকৈ আৰু মোৰো ভাল লাগে ময়ো এইবাৰ দ্বিতীয়বাৰ আহিছোঁ ইয়ালৈ প্ৰথমবাৰ কিন্তু অকলে আহিছিলোঁ আৰু এইবাৰ ধুনু আৰু মানুহজনীক লগত লৈ আহিছোঁ দেৱধনীৰ নৃত্য কেনেকুৱা দেখুৱাবলৈ আৰু মা মনসাৰ আশীৰ্বাদ লাভ কৰিবলৈ আৰু এতিয়া দেৱধনীৰ নৃত্য চাই আছোঁ আৰু মানুহৰ কি ভিৰ মানুহৰ ভিৰৰ কাৰণে
পূজা আৰু মনসা পূজাৰ যি দেৱধ্বনি নৃত্য সেই নৃত্যটো কিন্তু খুবেই আকৰ্ষণীয় খুবেই গাৰ্ডম শিয়ৰণকাৰী আৰু আপোনালোকেতো দেখাই পালে আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব আৰু 5 দিনীয়া কাৰ্যসূচীৰে বছৰীয়াৰ এই মনসা পূজা পালন কৰা হয় আৰু আজি দ্বিতীয় দিনা আহিছোঁ আমি মনসা পূজা চাবৰ কাৰণে